এই অধ্যায়টোৰ ইমানতে সামৰণি পৰক। অধ্যায়? কিহৰ অধ্যায়? যিটো অধ্যায় তুমি মোক গুৰুত্ব নিদি কেৱল ডুব গৈ আছা ফটোখনৰ চিন্তা। ফুলৰ হত্যাৰ নিশা আপোনাৰ মুখত মদৰ গোন্ধ পোৱাৰ পাছতো মই আপোনাক একো এষাৰো কোৱা নাছিলো। আপুনি আহিব আহিব বুলি দুপৰ নিশালৈ ৰৈ থকাৰ পিছতো মই মানুহজনী ঠিকে আছিলো, অথচ আপুনি মোক সন্দেহ কৰিছো। মোক পতি হিচাপে বৰণ কৰাৰ পাছতো আন এজনৰ ফটো চাই ক'ব নোৱাৰা হৈ থকা এইবোৰ কি? কাৰ ফটো এইখন? শুনক তেন্তে, আপুনি যিখন ফটো ফালি চিৰি চুৰমাৰ কৰি পেলালে, এদিন তেওঁৰ লগতে বিয়া হম বুলি থিৰাং কৰি পেলাইছিল। তেনেহলে তাকে কৰিব লাগিছিল, সেইটোৱে ভাল আছিল। কি দৰকাৰ আছিল এনেদৰে মানসিক কষ্ট ভোগা? দুৰ্ভাগ্য সেইখিনিতে এদিন ঠিক আপোনাৰ দৰে তেওঁৰ গাতো মদৰ গোন্ধ পাইছিলো। ঠিক আছে, আজিৰ পৰা তুমি আৰু মদৰ গোন্ধ সহ্য কৰিব নালাগে। মই বেলেগ কোঠাত শুম। মোৰ কাৰণে আপুনি ইমান কষ্ট খাব নালাগে। এইখন বিচনা আপোনাৰ, সদায় আপোনাৰ। তুমি ক'ত হোৱাৰ কথা ভাবিছা?